আৰু এটি স্মাৰক উপহাৰ হিচাপে আগবঢ়াব খুজিছোঁ। অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ মহেশ। আমি খুজিছোঁ আমাৰ মাজত উপস্থিত থকা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাৰ্থী ব্যক্তিলৈ আৰু অনুষ্ঠান আয়োজন কৰি পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলন এটা খুব উত্তৰ পূৰ্বৰ সক্ৰিয় সংগঠন। এই সক্ৰিয় সংগঠনটোৰ পৰা আমাৰ ইয়াৰে যি বীৰেন আগৰৱালাদেৱ তেখেতে যথেষ্ট কাম কৰি আছে অঞ্চলটোৰ হকে, আৰু তেখেতৰে উদ্যোগত এটা বিশেষ অনুষ্ঠান হৈছে, সেইটো হৈছে আমাৰ শব্দ সন্মিলন। আৰু শব্দ সন্মিলনতে আমি প্ৰায় 25গৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধিক মাতিছোঁ। আৰু আটাইতকৈ ডাঙৰ আৰু ভাল কথাটো হ'ল, আমাৰ বৰ্তমান সমসাময়িক সময়ছোৱাৰ যিকেইগৰাকী প্ৰতিষ্ঠিত লেখক বুলি আমি জানো, বিশেষকৈ জুৰি বৰা বৰগোহাঁই বাইদেউকে প্ৰমুখ কৰি প্ৰণয় ফুকন ছাৰ, এনেকৈ বহুকেইজন ব্যক্তিক আমি নিমন্ত্ৰণ দিছিলোঁ। আৰু তেওঁলোকৰ সৈতে নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলক আমি কথা বতৰা পতাইছোঁ, যাতে তেওঁলোকেও ভৱিষ্যতৰ দিনত সাহিত্য সাধনাৰ প্ৰতি তেওঁলোকৰ মন যায় আৰু তেওঁলোকে বিভিন্ন ধৰণে আগবাঢ়ি যোৱাৰ কাৰণে আগ্ৰহী হয়। এয়াই মূল উদ্দেশ্য। এই অনুষ্ঠানটো আজি কেইবাবছৰৰ মূৰৰ পৰা আগলৈকে মোৰ মনত এটা ভাৱ এটা আছিল কি আমি কিছুমান সাহিত্যিকক চেপন লিখা সৰু জেগাত লোৱাৰ আছামৰ পৰা 10জন, আপাৰ আছামৰ 10জন মাতি আমি একেলগে বহি অন্তৰংগ আলাপ কৰিম বুলি আমি আলোচনাত মনত এটা ভাৱ আছে। কিন্তু আমি এতিয়া বা এই ভাৱটো অহাৰ পিছত আমি কেইজনমান স্থানীয় লোকসকল আমি গোট খাই আমি এটা পৰিকল্পনা কৰিলোঁ যে আমি অনুষ্ঠানটো অলপ ভালদৰে আমি পাতোঁ। কাৰণ কি সাহিত্য নহ'লে মানে কি আমাৰ ভাল দেশ আমি গঢ়িব নোৱাৰোঁ। দেশ গঢ়াৰ ক্ষেত্ৰত সাহিত্যৰ বহুত অৱদান আছে। সাহিত্য নহ'লে দেশ আগবাঢ়িব নোৱাৰে। গতিকে সেই মনোভাৱটো থকাৰ পিছত আমি গোট খাইছোঁ। তাৰপিছত এটা আমাৰ সেই পৰিকল্পনাৰ মাজতে এটা কথা উঠি আহিল কি আমি ছাত্ৰ ছাত্ৰীসকলক যিবিলাক আমাৰ নৱপ্ৰজন্মৰ যিবিলাক ৰাইটাৰ লেখক যিসকল আছে, লেখিকা যিসকল আছে, তেওঁলোকক অনুপ্ৰেৰণা দিবৰ কাৰণে আমি কিছুমান সাহিত্যিকসকলক মাতি আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ আজি। বহুকেইজন সাহিত্যিক অহা দেখিছোঁ, কিমানজন সাহিত্যিক আছে আৰু লগতে নতুন প্ৰজন্মৰো দেখিছোঁ। হয়, এতিয়া নতুন প্ৰজন্মৰ যিবিলাক সাহিত্যিক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ গোটেই অঞ্চলটোত চেপন অঞ্চলত আমাৰ চেপন কলেজৰ পৰা আছে, ডিমৌ কলেজৰ পৰা আছে, গড়গাঁও কলেজৰ ষ্টুডেণ্ট আছে, আৰ্টছকো আছে, মৰাণো আছে। তেনেকৈ আমি প্ৰায় 30জন ছাত্ৰ ছাত্ৰীক আজি আমি আমন্ত্ৰিত কৰিছিলোঁ। আৰু তেওঁলোকে আজি মই ভাবোঁ তেওঁলোকে আমাৰ সাহিত্যিকসকলে যিবিলাক কথা ক'লে, অনুপ্ৰেৰণা যোগোৱা কথাবিলাক ক'লে, তেওঁলোকে অনুপ্ৰেৰিত হ'ব আৰু আগলৈ তেওঁলোকক এই লিখা ভাৱবিলাক মনোভাৱবিলাক আৰু আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। আৰু আমাৰ সাহিত্যিকসকলৰ ভিতৰত আজি আমি ডিব্ৰুগড় প্ৰণয় ফুকন ছাৰক মাতিছিলোঁ, কল্যাণ ডক্টৰ ছাৰক মাতিছিলোঁ, তেখেত আহিছিল। বোকাখাটৰ বাবুলাল মোৰ আহিছে, দেৰগাঁও প্ৰদীপ কবিৰা ছাৰ আহিছে, আৰু জ্যোতি বৰগোহাঁই ডাঙৰীয়ানী আমাৰ মাজত আজি উপস্থিত হ'ল। ডক্টৰ মহেশ জৈন ডিব্ৰু কলেজৰ উপাচাৰ্য তেখেত আজি আমাৰ মাজত উপস্থিত হৈছে। দেৱী প্ৰসাদজী বাগৰদীয়া তামোলবাৰী বাগান তেওঁ এতিয়া ৰখীয়া হৈ আছে, যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসভৱন তেওঁ এতিয়া নতুনগৰাকী জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসভৱন চব সংৰক্ষিত কৰি ৰাখিছে। তেখেতো আজি মাতিছিলোঁ, তেখেতো আহি আজি আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি উদ্দেশ্য কৰি যিবিলাক বক্তব্য আগবঢ়ালে, মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় উপকৃত।